Hello everyone, assalamu alaikum. কি খবৰ সকলোৰে ভাল নে আশা কৰিছো সকলোৰে ভাল ৰুজেনাস লাইভছৰ আপোনালোক সকলোৰে স্বাগতম জনাবলৈ ভিডিঅ'টো ষ্টাৰ্ট কৰো যোৱা কালিয়ে মই বজাৰ গৈছিলো আৰু সেইখিনি মই শুট কৰিবলৈ নহলে যেহেতু বেবি বহুত সৰু হৈ আছে ন আৰু ই বহুত বেছি আমনি কৰি থাকে তো সেই বুলি আৰু শুট কৰা নহলে তো এতিয়াৰ পৰা মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু ঈদৰ আছে আৰু দুদিন তো এই দুদিন কি কৰো কি নকৰো আপোনালোকৰ লগত পাৰিলে অলপ শ্বেয়াৰ কৰিম আৰু এতিয়া মই পটাপট নিজৰ কামখিনি কৰিলো আৰু কি শ্বপিং কৰিলো সেইখিনিও আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ মই পৰা নাইকিয়া যেহেতু মোৰ সৰু বেবি আছে তো যিকিয়ে নহওক যি পাৰো মই তাকে আপোনালোকৰ লগত মই দেখাবলৈ চেষ্টা কৰিম তো ঠিক আছে ভিডিঅ'টো চাব আশা কৰিছো আপোনালোকক ভাল লাগিব মই একেবাৰে কাপোৰ কানি ৰাতিয়ে ধুই থৈছিলো সেইখিনি মই ধুই মেলি কিনে চটত মেলি থৈ আহিছো আৰু এইখিনি মই ধুই আছো আৰু এতিয়া মই নিজৰ ৰুমটো এটা মই ক্লিন কৰিম আৰু ইয়া দেখিছে ন ৰুমৰ কি অৱস্থা একেবাৰে পুৰা লেতেৰা হৈ আছে তো মই এইখিনি পটাপট সফা কৰিলো তো ঠিক আছে ভিডিঅ'টো চাব আশা কৰিছো আপোনালোকক ভাল এইয়া ইয়াত কাপোৰখিনি সদায় থাকিবই কাৰণ ধোৱা মেলা হয় ৰাতি আৰু ইয়া দেখিছে ন ৰুমটোৰ কি অৱস্থা একেবাৰে একদম ভয় লগা অৱস্থা হৈছে আৰু এইপিনেও ঈদৰ শ্বপিং আছে ইয়াতো আছে তো ঠিক আছে ভিডিঅ'টো চাই যাব আশা কৰিছো আপোনালোকক ভাল লাগিব এইখিনি বেবিৰ কাপোৰ মোৰ কাপোৰ ইয়াত থোৱা হৈছে ইয়া গোটেইখিনি আৰু এইপিনেও আছে তো মই এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ মই পৰা নাই কাৰণ যিহেতু ৰুমটোত একেবাৰে থ'বলৈ জেগা নোহোৱা হৈছে তো মই সেইকাৰণে মানে এনেকুৱাই থৈছোঁ আৰু এইবিলাক মই চিজিল কৰিবলৈ একচুৱেলি সময় পোৱা নাইকিয়া সেইকাৰণে মই কিবাকৈ মানে থৈছোঁহে ইয়াতো আছে ইয়াত হাজবেণ্ডৰ ফাণ্ডেছযোৰ আছে মোৰ নিজৰ ৰুমটো মই ক্লিন কৰিলোঁ এতিয়া মই আগপিনৰ ৰুমত আহি গ'লোঁ আৰু আগপিনৰ ৰুমখিনি আগতে মই চিজিল কৰি লৈছোঁ আৰু চোফা টোফাবোৰ ভালকৈ ঝাৰি মই চোফাৰ কভাৰখিনি মই ভালকৈ লগাই দিছোঁ কাৰণ সময়টো নাই ন আৰু দুদিন আছে তো দুদিনত মোৰ হুৰমুৰ লাগি যাব কাৰণ সৰু বেবিলৈতো যিহেতু দিগদাৰ হৈ যায় ন তো মই ভাবিলোঁ আগতে মই এইখিনি কৰি দিওঁ আৰু চোফা টোফাবোৰ একদম ধুনীয়াকৈ ঝাৰি মেলি দিছোঁ যাতে পিছত মোৰ দিগদাৰ হৈ নাযায় অলপ সুবিধা হৈ যোৱাৰ কাৰণে মানে মই এইখিনি আগতীয়াকৈ কৰি দিছোঁ এইয়া মই গোটেই চোফাকেইখন ঝাৰি মেলি কাপোৰখিনিও ভালকৈ মই ঠিক ঠাক কৰি দিলোঁ আৰু এইখন এতিয়া মই ঝাৰি আছোঁ চোফাখন ধূলি হৈ যায় ন ভাল নালাগে একদম ধূলি বগা বহি যায় একদম ধূলি হয় তো সেইবোৰে ভালকৈ মুচি মেলি দিছোঁ আৰু এইয়া মই ফুলখিনি এৰাই ল'লোঁ আৰু আজি ফুলখিনি ধুই দিম আৰু এইবাৰ মই নতুন ফুল অনা নাই এতিয়া যিখিনি আগৰ হয় সেইখিনিয়ে মই এইবাৰ ইউজ কৰিম আৰু এতিয়া মই মোৰ ৰুমত আহি গ'লোঁ আৰু এইয়া মই মোৰ ৰুমৰ বিচনাখন পাৰি ল'লোঁ ৰুমটোও সৰা হৈ গ'ল এইয়া এতিয়া হৈ গ'ল গধূলি আৰু গধূলি নহয় এতিয়া মানে ৰাতি 8টামান বাজিছে আৰু এইয়া আমাৰ ছাৰ দেখিছেনে একেবাৰে খেলি আছে আৰু এয়া মই বহি আছোঁ আৰু ভাবিছোঁ মই ঈদৰ কি বস্তু লৈছিলোঁ সেইখিনি আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে সময় পোৱা নাই যিটো কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পৰা নাই এতিয়া কাৰণ সৰু বাচ্ছাৰ লগত দিগদাৰ হৈ যায় জানেই ন যিসকলৰ সৰু ল'ৰা ছোৱালী আছে সেইলোকেতো গম পায় যে কিমান বেছি দিগদাৰ হৈ যায় আৰু আজিৰ দিনটো ইমানেই বেছি বিজি আছিলোঁ গোটেই দিনটো কাম কৰোঁতে মেলোঁতে দিনটো পাৰ হৈ গ'ল আৰু এইয়া বেবি এতিয়া খেলি আছে আৰু ভাবিছোঁ মই এতিয়া পটাপট আপোনালোকৰ লগত মই ঈদৰ কি বজাৰ কৰিলোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক ছাপোৰ্ট কৰিব আৰু মোক এনেকৈ আগবঢ়াই লৈ যাব আপোনালোকৰ ওচৰত এইটোৱে আশা কৰিছোঁ তো ঠিক আছে ভিডিঅ'টো চাই থাকক টিকলু হে বেটা শুনো এই চাও আনি তেনেকুৱাই থোৱা হৈছে কিন্তু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পৰা নাই আৰু এইয়া আমাৰ টিকলু ধৰি ৰাখিছোঁ চাইছেনে তো চাওচোন মই আপোনালোকৰ লগত এতিয়া অলপ শ্বেয়াৰ কৰোঁ বস্তুবোৰ যিমানখিনি পাৰোঁ আৰু সেইয়া ওপৰতো আনি থোৱা হৈছে কিন্তু মই দেখাবলৈ একেবাৰে পৰা নাইকিয়া তো ঠিক আছে ভিডিঅ'টো চাই থাকক আশা কৰিছোঁ আপোনালোকক ভাল লাগিব প্ৰথমতে ইয়াৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ আৰু এইটো হৈছে হেৰি গাৰু কভাৰ হয় এই দুটা আছে এনেকুৱা হৈছে গাৰু কভাৰ এয়া হৈছে গাৰু কভাৰ
আৰু লগতে আছে ইয়া এইখন হৈছে নেটৰ হয় এইখন হৈছে টেবুলৰ মেট তো মই পুৰাপুৰি খুলি কিনে আপোনালোকক নেদেখাওঁ কাৰণ এই আমাৰ ছাৰ এয়া দেখিছেনে তো অলপ মানে দিগদাৰ হৈ যায় গোটেই কাগজ চাগজ এয়া চাওক ফালি মেলি মুখত লৈছে আৰু ইয়াত আছে পৰ্দা এয়া দেখাত এনেকুৱা হয় পৰ্দাটো পাৰ্পল কালাৰত হয় পৰ্দাটো তো মই গোটেইখিনি নুখুলোঁ এখনে দেখাইছোঁ মই এই পাৰ্পল কালাৰ হয় কাৰণ মই খোলা নাইকিয়া ইয়াত মোৰ ৰুমটোৰ কাৰণে আনিছোঁ ইয়াৰ কাৰণে আনিছোঁ আৰু ইয়াৰ কাৰণে আনিছোঁ এইকেইটা এইটো ছেট হ'ব তো ঈদৰ দিনাখন লগালেতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিমেই আৰু আছে ইয়াত এইটো হয় বেডশ্বীট এনেকুৱা বেডশ্বীটখন দেখাত এই দুটা পিলো কভাৰ আৰু এইখন হৈছে বেডশ্বীটখন মই একেবাৰে খুলি দেখুওৱা নাই কাৰণ আকৌ দিগদাৰ হৈ যাব থ'বলৈ আৰু এয়া হৈছে দুখন নেট এইখনৰ লগত আপোনাৰ এইখনৰ লগৰ মই খুলি কিনে দেখুওৱা নাইকিয়া তাৰপাছত এয়া হৈছে শুনো কি কৰিছা আৰু এয়া হৈছে এইটো পৰ্দা হয় কি হ'ল মুখত নিদিয়ে এইটো হৈছে পৰ্দা আপোনাৰ ব্ৰাউন আৰু হেৰি ক্ৰীম কালাৰৰ ভিতৰত আছে ইয়াত মইতো খুলি কিনে দেখুওৱা নাইকিয়া গোটেইকেইখন পৰ্দাই হয় এইকেইখন তো এখন দেখালোঁ সেইকাৰণে যে বাকীকেইখনতো ছেমেই হয় আৰু ইয়াৰ লগতো হোৱাইটে আছে এয়া হোৱাইট আৰু এইকেইখনো একেই এয়া হৈছে এটা ছেট আৰু এয়া হৈছে জুতি আৰু ইপিনে হৈছে ডিঙিৰ মণি আৰু এইটো হৈছে খানড্ৰেছটো তো বহুত বেছি কিউট লাগিছে চাওক
জনাবচোন কাৰ কেনেকুৱা লাগিছে। আৰু এইযোৰ হৈছে মোৰ চুইজাৰ। এইযোৰ হৈছে মোৰ কটনৰ হয়। মই পুৰাপুৰিকৈ ওলাই দিয়া নাইকিয়া, কাৰণ পিন্ধিলেতো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিমেই। তো এইযোৰ মই ঈদৰ কাৰণে লৈছোঁ। এইযোৰ গিফ্টত পাইছে। এইযোৰ গিফ্ট দিছে বেটাক। লগতে এয়া এনেকুৱা পেন আছে। এইয়া এইকেইযোৰো গিফ্ট হয়, আৰু এইকেইযোৰ হৈছে আমাৰ ঘৰৰ পৰা দিছে বেটাক। এইযোৰ আছে আৰু এইযোৰ আছে। মই আৰু নোলাওঁ, কাৰণ ভিডিঅ'টো বহুত বেছি লং হৈ যাব। আৰু ইয়াত আছে মোৰ কাপোৰ। এইটো হৈছে এটা মেক্সি, যিটো মোক মায়ে দিছে। আৰু এইটো হৈছে ফ্ৰক, এইটো মোক বায়ে দিছে। এই ফ্ৰকৰ লগতে বেল্ট আছে। পিন্ধিলেতো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিমেই। এইটো হৈছে ফ্ৰকটো। তো মই এতিয়া আৰু পুৰাপুৰি নুখুলোঁ। এইটো গিফ্টত পাইছোঁ, বেটাই পাইছে। আৰু এইটো বেটাক দিছে আমাৰ বৰমায়ে। আমাৰ ঘৰৰ ওচৰৰে হয়, মানে আমাৰ হাজবেণ্ডৰ মানে নিজৰে বৰমাই হয়। তো ঘৰৰ ওচৰতে আমাৰ ঘৰটো আছে। তো সেই বৰমাই দিছে। তো মই খুলি কিনে দেখুওৱা নাই, আৰু পিন্ধিলে কেতিয়াবা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু এইটো হৈছে গিফ্টৰ, আৰু এইযোৰ দিছে আমাৰ পেহীয়ে, মোৰ হাজবেণ্ডৰ পেহীয়ে, নিজৰ পেহী। আৰু পেহীয়ে দিছে। এইযোৰো বহুত ধুনীয়া। তো পিন্ধিলে পিছত মই শ্বেয়াৰ কৰিম, এতিয়া আৰু খুলি দেখুওৱা নাই। আৰু এইটো হৈছে চাৰ্ট, আৰু এই চাৰ্টটো দিছে পেহীয়ে আব্বাক। এইটো আব্বাক দিছে পেহীয়ে। আৰু ইমানেই আছিলে আজি আমাৰ ঈদৰ শ্বপিং। আৰু যি শ্বপিং কৰিলোঁ, কাৰণ বস্তুটো বহুতেই আছে। কিন্তু মই মানে পৰ্দা গোটেইখিনিতো খুলিতো একো লাভ নাইকিয়া, এখন এখন দেখাই দিছোঁ। এখন চালে আপোনালোকৰ আইডিয়া হৈ যাব, বাকীকেইখনতো একে ছেমে হয়। তো ঈদৰ দিনাখন যেতিয়া মই লগাম পৰ্দাখিনি, তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিমেই। আৰু এয়া হৈছে বেবীৰ গোটেই কাপোৰখিনি, তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আমাৰ বস্তুখিনি কেনেকুৱা লাগিলে আপোনালোকে জনাব। আশা কৰিছোঁ আপোনালোকক ভাল লাগিলে, আৰু আমাৰো বহুত বেছি ভাল লাগিছে। কাৰণ বেবীৰ খানড্ৰেছযোৰ বহুত বেছি মোৰ পচন্দ হৈছে। তো ঈদৰ দিনাখন পিন্ধিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ঠিক আছে, এয়া আছিলে আমাৰ ঈদৰ শ্বপিং, আৰু আপোনালোকে জনাব কেনেকুৱা পাইছে। এয়া দেখুওৱা হৈ গ'ল, আৰু এতিয়া মই লাহে লাহে থৈ দিওঁ বস্তুখিনি। আৰু এইটো হৈছে হাজবেণ্ডৰ খানড্ৰেছযোৰ। এয়া অফ হোৱাইটৰ হয়, অলপ পিংক চৰি ক্ৰীমত আছে।